নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সৌভাগ্য আৰু ধন সম্পত্তি লাভৰ বিশেষ দিন। এই সৰু সৰু 5টা কাম যদি কৰিব পাৰে তেনেহলে নিশ্চিতভাৱে আপোনাৰ জীৱনলৈও আহিব সৌভাগ্য আৰু ধন সম্পত্তি। যিমান পাৰে সিমান গোটেইকেইটা কাম কৰিবলৈ চেষ্টা কৰিব, নোৱাৰিলে তাৰ পৰা যিটোৱে পাৰে সেইটোৱে কৰিব। আজিৰ দিনটো হৈছে দেৱ উঠনি একাদশী। এই দিনটোত আপোনালোকে কৰিব পাৰে সৰু সৰু বিশেষ কাম আৰু এই কামসমূহ আপোনালোকে 7 বজাৰ পৰা মানে ৰাতি 7 বজাৰ পৰা 9 বজাৰ ভিতৰত যদি কৰিব পাৰে তেনেহলে বিশেষভাৱে সুফল লাভ কৰিব। আজি সন্ধিয়া আপোনালোকে যদি এগছি চাকি দিব পাৰে আটাৰে বনাই তুলসী গছৰ সন্মুখত পূব ফালে মুখ কৰি, তেনেহলে বিশেষভাৱে সুফল লাভ কৰিব আৰু মা তুলসীৰ কৃপা লাভ কৰিব। যদি আপোনালোকে আজি সন্ধিয়াৰ আগে 11টা তুলসী পাত আনি যদি ভগৱান বিষ্ণুৰ চৰণত অৰ্পণ কৰে তেনেহলেও আপোনালোকে অসীম কৃপা লাভ কৰিব সৌভাগ্য আৰু ধন সম্পত্তি আহিবলৈ। তৃতীয়তে আজি আপোনালোকে তুলসী গছত অৰ্পণ কৰিব পাৰে কেঁচা গাখীৰ। যদি আছে কেঁচা গাখীৰ বা নাই যদি আমুল তাজা অৰ্পণ কৰিব পাৰে। আৰু 4 নম্বৰত আপোনালোকে যদি কুঁহিয়াৰৰ ৰস অৰ্পণ কৰিব পাৰে তেনেহলে কিন্তু ঘৰলৈ আৰ্থিক সচ্ছলতা আহে, মানে টকা পইচাৰ ক্ষেত্ৰত বহুত সুফল পোৱা যায়। পঞ্চমতে আজি আপোনালোকে তুলসী গছত ৰঙা চুনৰি দিব পাৰে, যিহেতু আজি তুলসী বিবাহো হয়। শেষত আজি তুলসী গছত আপোনালোকে এডাল সূতা অৰ্পণ কৰিব পাৰে, যি সূতা আমি পূজা কৰাৰ পিছত যে হাতত বান্ধো ৰঙা ৰঙৰ, সেই ৰঙা ৰঙৰ সূতা আপোনালোকে অৰ্পণ কৰিব পাৰে। আৰু লগতে আপোনালোকে এডাল হালধীয়া সূতা, সেয়াও হাতত বন্ধা কলৱা বা সূতা, আৰু সেই সূতাত আপোনালোকে 11টা গাঁঠি দি যদি তুলসী গছত অৰ্পণ কৰিব পাৰে তেনেহলেও বিশেষভাৱে কৃপা লাভ কৰিব। আপোনাৰ জীৱনলৈ সৌভাগ্য আৰু ধন সম্পত্তি অহাটো নিশ্চিত হ'ব, যিহেতু আজি সকলোতকৈ ডাঙৰ একাদশী আৰু একাদশীটো হৈছে দেৱ উঠনি একাদশী। উপায়সমূহ যি পাৰে আপোনালোকে কৰিব আজি, আৰু ৰাতি 7 বজাৰ পৰা 9 বজাৰ ভিতৰত যদি কৰিব পাৰে তেনেহলে বিশেষ সুফল লাভ কৰিব। আজি মানে 12 নৱেম্বৰ মঙলবাৰে কৰিব লাগিব। এটা কথা মনত ৰাখিব, যিসকলে নিৰামিষ খাইছে তেওঁলোকেহে কিন্তু এই উপায়সমূহ কৰিব। যদিহে মাছ মাংস ডিম এইবোৰ খাইছে তেনেহলে কিন্তু নকৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।